আজি আমি ধূপগুৰিৰ এই প্ৰাংগণত ৰাইজে আমাক মাতিলে আহিলোঁ। পবিত্ৰ যি ৰমজান মাহ, এই ৰমজান মাহত সকলো ৰাইজে এটা নিয়মত তেওঁলোক আছে। গতিকে আপোনালোক মাধ্যমেদি অসমৰ সমূহ ইছলাম ধৰ্মৰ লোকলৈ মই ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু দিন সমষ্টিৰ বিভিন্ন ঠাইত প্ৰায়কেইটা জিলা পৰিষদত, এইটো এটা হ'ল জিলা পৰিষদ আমলখি চহৰীয়া বুলি যিটো জিলা পৰিষদ, এই জিলা পৰিষদৰ অন্তৰ্গত এই ধূপগুৰিত আমাৰ বন্ধুসকলে মাতিলে, আহিলোঁ, ৰাইজে দোৱা কৰিলে, ইফতাৰ হৈ গৈছে। গতিকে ভাল লাগিছে। আৰু আমি আপোনালোকৰ মাধ্যমেদি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ যে সকলো মিলিজুলি থাকি একেলগে সমাজখন আগবাঢ়ি যাওক, ধিং অঞ্চলটোৰ উন্নয়ন হওক। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে দোৱা কৰিছে, আশীৰ্বাদ কৰিছে, তেখেতে আৰু ভালদৰে কাম কৰিব পাৰক, দীৰ্ঘায়ু হওক বুলি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকলোৱে দোৱা কৰিছে, তেখেতে দীৰ্ঘায়ু হওক, সুস্বাস্থ্যৱান হৈ ৰাইজে আৰু কাম কৰক। আৰু আমি ভাবোঁ যে এনেকুৱা এক পবিত্ৰ ধৰ্মীয় অনুষ্ঠানৰ যোগেদি সকলোৰে মাজত ভাতৃত্ব বন্ধুত্ব গঢ়ি উঠে। আৰু আজিও আমাৰ ইয়াত সকলো এক হৈছে। আমি আমাৰ লগত নগাঁও জিলা বিজেপিৰ উপসভাপতি অমৰজিৎ গোস্বামী ডাঙৰীয়া আহিছে, আমাৰ ধিং মণ্ডলৰ বিজেপিৰ সভাপতি দীপক শইকীয়া ডাঙৰীয়া আহিছে, দুমীয়া মণ্ডলৰ আমাৰ সভাপতি আছাদ চৌধুৰী ডাঙৰীয়াও ইয়াত আহিছে, আৰু বিভিন্নজন আমি ইয়ালৈ আহিছোঁ, গোপাল দা আহিছে, আৰু এনেকৈ বিভিন্নজন আমি ইয়ালৈ আহিছোঁ। গতিকে ভাল লাগিছে। আৰু আমি কেইটামান দিনৰ পিছতে ঈদ আহিল, ঈদৰো আমি আগতীয়াকৈ সকলোকে শুভেচ্ছা জনালোঁ। আৰু বহাগ বিহু আহি আছে, বহাগ বিহু আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছোঁ। আমি ভগৱানৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ ওচৰত এইটোৱেই প্ৰাৰ্থনা কৰিছোঁ যে সকলোৱে ভাতৃত্ব ভাৱটো মনত লৈ আগুৱাই যাওক। আৰু এইবাৰ ধিঙত এটা এই ৰমজানৰ যোগেদি, ৰমজানৰ দুৱাৰ যোগেদি ধিঙত এটা পৰিৱৰ্তন হওক, ধিঙৰ ৰাইজ চৰকাৰমুখী হওক, ধিঙৰ ৰাইজ চৰকাৰৰ লগত থাকক, তাকে কামনা কৰোঁ। চামগুৰিৰ নিচিনা হ'ব নেকি ডিম সমষ্টিত? নহয়, মানে আপোনাৰ ইয়াতে যিটো আমি দেখা পাইছোঁ, যিটো ট্ৰেণ্ড আমি দেখা পাইছোঁ আজি অলপ দিনৰ পৰা, এতিয়া চামগুৰিৰ যিটো মানে মুছলমান ভাইসকলে বা মাইনৰিটিৰ লোকসকলে যোৱা বিধান যি আমাৰ উপ নিৰ্বাচন, তাত যিটো বিজেপিক সহযোগিতা কৰিলে, ইয়াতো সেইটোলৈ গৈ আছে বুলি আমি দেখা পাইছোঁ। গতিকে পঞ্চায়তবিলাকো ভাল হ'ব। আৰু ২৬ত ইয়াত আপোনাৰ মই যিটো দেখিছোঁ, ২৬ৰ বিধানসভা নিৰ্বাচনত হয়তো সকলোৱে একেলগে কাম কৰিলে ইয়াতো বিজেপিৰ বিধায়কেই ইয়াতো জয় হ'ব।